Hello students, welcome to Spire Academy. মই ধনশ্ৰী আৰু তোমালোকক ইংৰাজীৰ আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আগৰ ক্লাसेছবোৰত আমি তোমালোকৰ আগৰ চেপ্টাৰ্ছখিনি ডিছকাছ কৰিছোঁ আৰু আজি আমি ডিছকাছ কৰিম দ্য সাউণ্ড অফ মিউজিকৰ পাৰ্ট 2। পাৰ্ট 1 আমি অলৰেডি ডিছকাছ কৰিছোঁ য'ত এভলিন গ্লিনিৰ কথা আমি গোটেইখিনি লাইন বাই লাইন ডিছকাছ কৰিছোঁ উইথ কুৱেশ্যনছ এণ্ড আনচাৰ্ছ। তো আজি আমি সেইকাৰণে এই সাউণ্ড অফ মিউজিক তোমালোকৰ ইংৰাজী টেক্সট বুকখনৰ যেটো চেপ্টাৰ 2 হয় তাৰে সেকেন্ড পাৰ্ট আমি ডিসকাস কৰিম ঠিক আছে তো চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে তোমালোকৰ কাৰণে এটা ইয়াতে হোমৱৰ্ক আছে যে ডু ইউ নো দিস পিপল হোৱাট ইনস্ট্ৰুমেন্টস ডু দে প্লে সো ইয়াতে ইনস্ট্ৰুমেন্টছৰ লগতে কেইজনমান ডাঙৰ ডাঙৰ এই যিখিনি ইনস্ট্ৰুমেন্ট আছে সেই ইনস্ট্ৰুমেন্ট বজোৱা মানুহৰ ইয়াতে পিকচাৰ্ছ কেইখনমান দিয়া আছে এটা তোমালোকৰ এইটো হোমৱৰ্ক থাকে যে তোমালোকে এই মানুহকেইজন কোন হয় আৰু তেওঁলোকে কি কি ইনস্ট্ৰুমেন্টছ বজাই আছে হেতু তোমালোকে বাছি উলিয়াব লাগিব বা তোমালোকে বিচাৰি উলিয়াব লাগিব সো তোমালোকে গুগল কৰিব পাৰা আজিকালিটো ইমান সুবিধা আছে আৰু কোনোবা তোমাৰ ডাঙৰ সিনিয়ৰক দেখুৱাব পাৰা সো আমি আজি ইয়াতে এই ইনস্ট্ৰুমেন্ট মিউজিকৰ লগত ৰিলেটেড কিছুমান কথা এটা ডিসকাস কৰিম মিউজিক মানে চেপ্টাৰটোৰ নামে হৈছে সাউণ্ড অফ মিউজিক গতিকে এই গোটেই চেপ্টাৰটোত পাৰ্ট 1 এণ্ড পাৰ্ট 2 মিউজিকৰ কথাই কোৱা হৈছে আৰু এই পাৰ্ট 2 টো স্পেশালি নামটো কি আছে তোমাৰ দ্য শেহনাই অফ বিসমিল্লাহ খাঁ সেই শেহনাই বুলি যেটো এটা ইনস্ট্ৰুমেন্ট আছে এই ইনস্ট্ৰুমেন্টৰ কথা আমি ইয়াতে পঢ়িবলৈ পাম how it came and how it was made in the history hey shehnai jetu instrument ase instrumentor history tur kotha ami janibole pam aru ejon dangor personality ase teo hoise ustad bismillah khan so tumalok jodi shehnai naam keteba hunisa shehnai naam hunar loge loge tumalokor monot hoytu ji hokol musicor logot related teoluke hoytu janibo pare je shehnai buli kwar loge loge amar monot hodai ki ahe je Ustad Bismillah Khan because teo ejon enikwa musician asile aru teo ei jetu instrument shehnai tu teo ejon master asile teo ei shehnai tu India'r logote bideshotu bahut beshi popular korisile different concerts teo bideshot goi korisile aru teo iman beshi popular ba iman beshi master asile ei instrument tu je teo Bharat Ratno teo pabole hoikhom hoisile so ami ei guteikhini kotha aji yate পঢ়িবলৈ পাম ইয়াৰ লগতে তোমালোকক এটা প্যাৰাগ্ৰাফ এটা দিয়া হৈছে think of the shehnai and the first thing you will probably imagine is a wedding or a similar occasion or function যে shehnai বুলি কোৱাৰ লগে লগে তোমালোকৰ হয়তো মনত এইটো কথা আহিব পাৰে যে ম্যাৰেজ মানে বিয়া বা বিয়াৰ নিচিনা এনেকুৱা কিছুমান auspicious পবিত্ৰ occasion যত shehnai বজোৱা হয় তোমালোকে হয়তো shehnai ইনস্ট্ৰুমেন্টৰ মিউজিক শুনিছা হয়তো এটা ৰিকল কৰিব পৰা নাই কিন্তু বিয়া বুলি ক'লে শেহনাইৰ মিউজিকটো বহুত বেছি ইম্পৰ্টেন্ট হয় আমাৰ অসমীয়া বিয়াতো হেতু ইমানটা ইউজ কৰা নহয় কিন্তু তুমি যদি বাহিৰৰ নৰ্থ ইণ্ডিয়ান ৱেডিঙত যোৱা তাতে শেহনাই ইজ আ মাষ্ট শেহনাই তাত থাকিবই The next would probably be Ustad Bismillah Khan, the Shehnai maestro playing this instrument. The second kotha Shehnai boli koar loge loge amar kar kotha monole ahibo Ustad Bismillah Khan. Teo ei instrumentor as a master asile. Teo keneke instrumentor master hol aru ei instrumentor keneke ahile amar Indiat keneke popular hoy keneke etu bonua hoisile hey gutekhini kotha ami aji ei chapter dot porhibole pam so let's begin the first paragraph of this chapter Emperor Aurangzeb banned the playing of a musical instrument called pungi in the royal residence for it had a shrill unpleasant sound so yate ki koa hoise Emperor Aurangzeb so Aurangzeb kun asile as a Mughal emperor asile bahut beshi tumaloke jodi history pohisa gome paba je Mughal emperor as a মানে বহুত বেছি পপুলার এজন এম্পায়ার আছিল হেজন আছিল Aurangzeb সো Aurangzebe কি কৰিছিল Aurangzeb এটা ইনস্ট্ৰুমেন্ট আছিল হেতুৰ নাম আছিল পুঙ্গি সো পুঙ্গিৰ পিকচাৰ ইয়াতে আছে পুঙ্গি বুলি এটা ইনস্ট্ৰুমেন্ট আছিল সেই ইনস্ট্ৰুমেন্টটো তেওঁ কি কৰিছিল ব্যান কৰিছিল মানে বন্ধ কৰিছিল কিয় তেওঁ সেই মিউজিক্যাল ইনস্ট্ৰুমেন্টটো বন্ধ কৰিছে বিকজ ইট হ্যাজ আ শ্রিল আনপ্লিজেন্ট সাউন্ড মানে শুনিবলৈ বহুত বেছি বেয়া কাণত একেবাৰে বাজি উঠে ভাল নাছিল সেই কাৰণে কি কৰিছিল Aurangzebe এই পুঙ্গি বুলি ইনস্ট্ৰুমেন্টটো বজোৱা বন্ধ কৰি পেলাইছিল কোন বন্ধ কৰিছিল ৰয়েল ৰেসিডেন্সত আগৰ সময়ত ৰজাৰ ৰাজপ্ৰাসাদত কিছুমান মিউজিক্যাল ইনস্ট্ৰুমেন্টস মানে বজোৱা হৈছিল
ঠিক তেনেদৰে পুংগীও আগতে বজোৱা হৈছিলে বাট ঔৰংজেবে কি কৰিলে বিকজ ইট হ্যাজ আ ভেৰি আনপ্লিজেন্ট সাউন্ড সেইকাৰণে ঔৰংজেবে এইটো কি কৰিলে বজোৱাটো বেন কৰি দিলে Pungi became the generic name for reed noise maker. So Pungi কি হৈ গৈছিলে ইয়াতে তোমালোকে এটা word পাইছা reeded বুলি. So reeded মানে কি হয় wind instruments which have reeds like flute, the clarinet. So flute or নিচিনা instruments বিলাকত যত সৰু সৰু holes কিছুমান থাকে তেনেকুৱা instruments বিলাকক কি বুলি কোৱা হয় reeded instruments বুলি কোৱা হয় সো এতিয়া এনেকুৱা হৈছে যে পুংগি বুলি কোৱাৰ লগে লগে মানে বহুত মানে যিবিলাক ৰিডেড ইনস্ট্ৰুমেন্টস থাকে লাইক ফ্লুটৰ নিচিনা হওক যে কোনো ধৰণৰ ফ্লুট দেখিবলৈ যিবিলাক পুংগিৰ নিচিনা হয় বা পুংগিৰ নিচিনা হোলস আছে তেনেকুৱা ইনস্ট্ৰুমেন্টস বিলাক মানুহে দেখাৰ লগে লগে কি কোৱা হৈ গৈছিল যে এটো পুংগিয়া হয় ইভেন ইট ইজ নট আ পুংগি কিবা বেলেগ ইনস্ট্ৰুমেন্টটো হ'ব পাৰে যেটো দেখাৰ পুংগিৰ নিচিনা হয় ৰিডেড হয় যিয়ে মানুহে ৰিডেড ইনস্ট্ৰুমেন্টস নেদেখক কিয় হেতু পুংগি বুলি নাম দিছিলে এটা মানে নরমাল জেনেৰিক যিকোনো ইনস্ট্ৰুমেন্টকে তেওঁলোকে পুংগি বুলি নাম দিছিলে বিকজ পুংগি ইমান বেছি এই সময়ত বেয়া সাউন্ড কৰে বুলি পপুলাৰ হৈ গৈছিল few had thought that it would one day be revived তাৰে মাজত কিছুমানে ভাবিছিলে যে হেতু আকো ৰিভাইভ মানে আকো ঘুৰাই আনিব পাৰিব নেকি তেনুকা হ'ব বুলি ভাবিছিলে বহুত কম মানুহে ভাবিছিলে বিকজ ইটো অলৰেডি ব্যান কৰা হৈছিল A barber of a family of professional musicians who had access to the royal palace decided to improve the tonal quality of the pungi. Tar bisot ki hol barber of a family of professional musicians. Professional musician or ejon barber. Hiyotor family ejon barber asile. Barber mane ki hoy ami napit buli jak Asomiyat ko aru Hindit নাই বুলি কোৱা হয় ঠিক আছে সো হে বাৰবাৰ এজনে কি কৰিছিলে তেও ৰয়েল প্যালেছত মানে তেওঁৰ এক্সেস এই বাৰবাৰজন ৰয়েল প্যালেছতো গৈছিলে তো ৰয়েল প্যালেছৰ মানুহখিনিৰ লগতো তেওঁৰ কি আছিল সাচিনাকি আছিল who had access to the royal palace decided to improve the tonal quality of the pungi so hey napijone ki bhabile je teo ei jeto pungi boli instrument to asile jeto Aurangzebe ban korisile because it has a very bad sound quality teo heto ki korile je teo decide korile hey pungi to tonal quality mane sound to instrument to sound to teo improve koribo thik ase He chose a pipe with a natural hollow stem that has longer and broader than the pungi. Teo ki koile teo edal pipe lole jidal hoise hollow stem mane empty from inside. Bhitoror pora ekebare empty asil hei pipe dal tat ki korisile teo hetu dekhat keniko asile longer and broader than the pungi. Pungit ke dighol aru bohol asile and made 7 holes on the body of the pipe. Teo ki korile হে পাইপ এডাল ললে পাইপডাল ভিতৰৰ পৰা এম্পটি আছিল আৰু হে পাইপডালত তেও সাতটা কি কৰিলে হোলস কৰিলে আৰু এই যেটো তেও বনাই আছিল এটো পুংগিতকে লংগাৰ আৰু ব্ৰডাৰ আছিল দিঘল আৰু বহলু আছিল when he played on it closing and opening of some these holes soft and melodious sounds were produced তো তেও কি কৰিলে এই যেটো তেও ইনস্ট্ৰুমেন্ট বনালে হেতু তেও কি কৰিলে প্লে কৰিবলৈ আৰম্ভ কৰিলে আৰু প্লে কেনেকৈ কৰিলে ক্লোজিং এণ্ড ওপেনিং সাম অফ দিস হোলস হে সাতটা যে হোল বনাইছিলে হে সাতটা হোল তেও এবাৰ ওপেন এবাৰ ক্লোজ যেনেকৈ বাহি বজোৱা তোমালোকে দেখিছা তো সেই বাহি বজোৱাৰ নিচিনাকৈ তেও ওপেন ক্লোজ কৰি কিছুমান হোলস বজাবলৈ আৰম্ভ কৰিলে আৰু তাৰ পিছত কি হল সফট এণ্ড মেলোডিয়াছ সাউন্ডস ওয়েৰ প্ৰডিউসড খুব ধুনিয়া সফট মানে কোমল আৰু মেলোডিয়াছ মানে একদম শুনিবলে ভাল লগা শ্ৰুতি মধুৰ বুলি আমি যেটো অসমীয়াত কও খুব কোমল আৰু শ্ৰুতি মধুৰ এটা সাউন্ড উলাই আহিছিল সেই ইনস্ট্ৰুমেন্টটো বজাওতে He played the instrument before royalty and everyone was impressed say hey barber jone এটো ইনস্ট্ৰুমেন্ট কোড বজাইছিলে বিফৰ ৰয়েলটি মানে ৰজাৰ সন্মুখত বা ৰাজপ্ৰাসাদত তেও সেই ইনস্ট্ৰুমেন্টটো বজাইছিলে এণ্ড এভৰিওয়ান ওয়াজ ইমপ্ৰেছড আৰু সকলো কি হৈ গল একেবাৰে মন্ত্ৰমুগ্ধ হৈ গল সেই ইনস্ট্ৰুমেন্টৰ সাউন্ড শুনি the instrument so different from the pungi had to be given a new name because এই ইনস্ট্ৰুমেন্টটো দেখাটো পুংগিতকে বেলেগ আছিল আৰু পুংগিতকে সাউন্ডটো বেলেগ আছিল that's why it was decided ki ami eta beleg naam dibo lagibo ei instrumentuk eta beleg naam dibo lagibo because it is different from that pungi as the story goes since it was
first played in the Shah chambers and it was played by a nai. The instrument was named the Shehnai. So it is very important hoy ekta line je ki hol. As the story goes, আমি যেনেকৈ এতিয়ালৈকে ষ্টৰিটো পঢ়িলো, since it was first played in the Shah's chambers, যেহেতু এইটো তোমাৰ ইনষ্ট্ৰুমেণ্ট ক'ত ফাৰ্ষ্ট প্লে কৰা হৈছিলে Shah's chamber, শাহ মানে ৰজাৰ সন্মুখত, আমি শাহী দৰবাৰ বুলি যিটো হিন্দীত কয়, বেচিকলি হিন্দী ৱৰ্ডছৰ পৰা আহিছে, যিটো শাহী দৰবাৰ বুলি কয়, আমি ৰাজপ্ৰাসাদ বুলি ক'ম, শাহ একদম। চ' সেই ৰজাৰ যিহেতু সন্মুখত বজাইছিলে, তাৰ পৰা কি হ'ল, and was played by a nai. ৰজাৰ সন্মুখত কোনে বজাইছিলে, নাই। নাইটোক হিন্দীত বাৰবাৰক হিন্দীত নাই বুলি কোৱা হয় আৰু অসমীয়াত আমি নাপিত বুলি কওঁ, ঠিক আছে। যিহেতু এজন নাই এজনে বজাইছিলে কাৰ সন্মুখত, শাহ চেম্বাৰ্ছত, ৰজাৰ সন্মুখত, সেইকাৰণে এই ইনষ্ট্ৰুমেণ্টটোৰ নাম কি হ'ল, শেহনাই। শাহৰ পৰা কি হ'ল, শে, আৰু এই নাইৰ পৰা কি আহিলে, নাই। চ' that's why it is given Shehnai. So সেইকাৰণে এই ইনষ্ট্ৰুমেণ্টটোৰ নাম কি পৰিলে, Shehnai. কিয় Shehnai পৰিলে, এইটো কুৱেশ্যন আহিব পাৰে যে why Shehnai was given. Why the name Shehnai was given to the new instrument? Because it was played in Shah chambers and was played by a nai, which is also called Berber in English. That's why the instrument was named as Shehnai. এইটো কুৱেশ্যন তোমালোকৰ এক্সামত আহিব পাৰে, ভেৰি ইম্পৰ্টেণ্ট। চ' ফাৰ্ষ্ট পেৰাগ্ৰাফটোত আমি কি পঢ়িবলৈ পালোঁ যে এই যিটো শেহনাই ইনষ্ট্ৰুমেণ্ট যিটো আছিলে সেইটো কেনেকৈ বনোৱা হৈছিলে এণ্ড হাউ ইট ৱাজ গট দ্য নেম শেহনাই। এই শেহনাই নেমটো কেনেকৈ আহিলে আৰু এই পুংগী ইনষ্ট্ৰুমেণ্টটোৰ পিছতে অকণমান মডিফিকেশ্যন কৰি যে এই শেহনাই ইনষ্ট্ৰুমেণ্টটো আহিলে, আমি সেই বিষয়ে ফাৰ্ষ্ট পেৰাগ্ৰাফটো গম পালোঁ। চ' মুভিং টু দি ছেকেণ্ড পেৰাগ্ৰাফ। চ' বিফৰ ডেট আমি ইয়াতে দুটা পিকচাৰ দেখিছোঁ। পুংগী হৈছে এনেকুৱা যে মাজৰ অকণমান এনেকুৱা গ'ল আৰু বাকী এইবিলাক বহুত সৰু সৰু মানে মিহি মিহি পাইপ আছিলে। এণ্ড শেহনাই লুকছ লাইক ডেট, এনেকৈ 7টা হোল আছে আৰু এই পাইপতকৈ ইয়াৰে যিটো বডি হয় পাইপৰ সেইটো ডাঙৰ হয় আৰু এফালে এনেকুৱাকৈ অকণমান আমব্ৰেলা টাইপত এনেকুৱা এটা শ্বেপ আছে। চ' এইটো হৈছে শেহনাই আৰু এইটো হৈছে পুংগী, ঠিক আছে। অ'কে, so next paragraph কি কৈছে, the sound of the shehnai began to be considered auspicious. So auspicious মানে কি হয়, promising to bring good fortune, মানে ভাল ভাগ্যৰ কথা কোৱা হয়, পবিত্ৰ বুলি কোৱা হয়। যে যিটো শেহনাইৰ সাউণ্ড হয়, শেহনাই ইনষ্ট্ৰুমেণ্টৰ যিটো সাউণ্ড সেইটো কি কোৱা হয়, auspicious, পবিত্ৰ বুলি কোৱা হয়। and for this reason it is still played in temples and is an indispensable component of any North Indian wedding. So যেহেতু এই ইনষ্ট্ৰুমেণ্টৰ সাউণ্ডটো কি কোৱা হয়, অস্পিচিয়াছ বুলি আমি মানি লৈছোঁ, সেইকাৰণে এতিয়াও এই ইনষ্ট্ৰুমেণ্ট শেহনাই ক'ত বজোৱা হয়, ইট ইজ প্লেড ইন টেম্পলছ, মন্দিৰত বজোৱা হয়, লগতে ইণ্ডিস্পেঞ্চেবল কম্পনেণ্ট অফ এনি নৰ্থ ইণ্ডিয়ান ৱেডিং। What is the meaning of indispensable? Indispensable হৈছে without which a piece of work cannot be done. কিবা এটা বস্তু নোহোৱাকৈ কামটো নহয়। মানে ইয়াতে কৈছে যে নৰ্থ ইণ্ডিয়ান ৱেডিঙত শেহনাই নহ'লে নহয়। ইট ইজ আ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট অৰ ইনডিস্পেঞ্চেবল পাৰ্ট। যে শেহনাই যদি নহয় নৰ্থ ইণ্ডিয়ান ৱেডিঙে নহয়। চ' নৰ্থ ইণ্ডিয়ান ৱেডিঙত তোমালোকে যদি কেতিয়াবা এটেণ্ড কৰিছা, ইউ কেন চি যে সদায় শেহনাই তাত বাজিবই বাজিব। তাৰপিছত কি কৈছে, ইন দ্য পাষ্ট দ্য শেহনাই ৱাজ পাৰ্ট অফ দি নবদ or traditional ensemble of 9 instruments found at royal courts. ইয়াতে এটা word তোমালোকে পাইছা which is ensemble. Why I am pronouncing it ensemble? Because ইয়াতে তো ই আছে, মই ensemble ক'ব লাগে, but নহয় মই ensemble pronounce কৰিছোঁ because ইয়াতেও তোমালোকক দি দিছে pronounced ensemble. So ensemble মানে কি হয়, things your instruments considered as a group. ইয়াতে তোমাক ইনষ্ট্ৰুমেণ্টছৰ গ্ৰুপ বুলি কৈছে, তাতে কেইটামান ইনষ্ট্ৰুমেণ্টছ আছে, সেই ইনষ্ট্ৰুমেণ্টকেইটাক একেলগে এনচম্বল বুলি কোৱা হৈছে। যে আগতে ট্ৰেডিশ্যনেলি শেহনাই কিহৰ পাৰ্ট আছিলে, ইট ৱাজ পাৰ্ট অফ নবদ অৰ ট্ৰেডিশ্যনেল এনচম্বল অফ 9 ইনষ্ট্ৰুমেণ্টছ ফাউণ্ড এট ৰয়েল কোৰ্টছ। আগতে ৰজাৰ ৰাজপ্ৰাসাদত
9টা ইনস্ট্ৰুমেণ্ট বজোৱা হৈছিলে সেই 9টা ইনস্ট্ৰুমেণ্টৰ এটা পাৰ্ট আছিলে শেহনাই তাক নবদ বুলিও কোৱা হয় আৰু হিন্দীত নবদ বুলি কোৱা হয় আৰু ইংলিছত ইয়াতে কৈছে ট্ৰেডিশনেল এনসেম্বল অফ 9 ইনস্ট্ৰুমেণ্টছ সো ৰাজপ্ৰাসাদত 9টা ইনস্ট্ৰুমেণ্টৰ মাজত কি আছিলে শেহনাই এটা পাৰ্ট আছিলে সেই সময়ত নবদ বুলি আছিলে য'ত 9টা ইনস্ট্ৰুমেণ্টছ ৰাজপ্ৰাসাদত বজোৱা হৈছিলে শেহনাইও তাৰে পাৰ্ট আছিলে Till recently, it was used only in temples and weddings. So, tar pisot he tumar ki hoise mondir aru wedding ot shehnai bojua hoisile. Tar agote kot asile nobator part asile. The credit for bringing these instruments onto the classical stage goes to Ustad Bismillah Khan. Yate eta important tumalokor fact eta dise je ei jetu instrument asile etu classical stage মানে mainstream music যেটো ক্লাস হে সময়ৰ classical music আছিল হে classical music লকে কোনে লৈ আহিছিল ওস্তাদ বিসমিল্লাহ খান এই যিগৰাকী মানুহ আছিল তেও এই শেহনাই ইনস্ট্ৰুমেন্ট তেও ক্লাসিক্যাল স্টেজত লৈ আহিছিল মানে মানুহৰ সন্মুখত আহি তেও এটো ডাঙি ধৰিছিল আগতে নবতৰ পাৰ্ট আছিল তাৰ পিছত বিয়া লাহেলে মন্দিৰত বজোৱা আৰম্ভ কৰিলে তাৰ পিছত একেবাৰে ক্লাসিক্যাল স্টেজত বেলেগ বেলেগ ডাঙৰ ডাঙৰ ইনস্ট্ৰুমেন্টৰ লগত তেও মানুহৰ সন্মুখত আহি এই শেহনাই ইনস্ট্ৰুমেন্টটো ডাঙি ধৰিলে ওকে সো মুভিং অন টু থাৰ্ড প্যাৰাগ্ৰাফ এতিয়া আমি পঢ়িবলৈ পাম যে ওস্তাদ বিসমিল্লাহ খান সাহাবৰ তেও কেনেকুৱা আছিল তেওঁৰ শিশুকালটো কেনেকুৱা আছিল আৰু এতিয়ালৈকে আমি কি কি পঢ়িলো হিষ্ট্ৰীটো পঢ়িলো হাউ ইট কেম হাউ শেহনাই কেম আৰু কেনেকৈ কোড আগতে বজোৱা হৈছিল আৰু কোনে তেওঁক মেইন মিউজিকলে লৈ আহিছিল সেই বিষয়ে পঢ়িলো এতিয়া আমি এই যিগৰাকী মানুহ দিছে ওস্তাদ বিসমিল্লাহ খান তেওঁৰ আমি চাইল্ডহুড পঢ়িম আৰু তেও কেনেকৈ শেহনাই ইনস্ট্ৰুমেন্ট তেও ইমান ডাঙৰ ষ্টেজলৈকে কেনেকৈ লৈ গ'ল আমি হেতু কথাও ইয়াতে পঢ়িবলৈ পাম ওকে মুভিং অন As a 5-year-old, Bismillah Khan played gilli danda near a pond in the ancient estate of Damrao in Bihar. তেও 5 বছৰ বয়সত তেও যেতিয়া 5 বছৰ আছিল ওস্তাদ বিসমিল্লাহ খান তেও কি খেলিছিল গিলি দণ্ডা খেলিছিল গিলি দণ্ডা ইটস লাইক আ ক্ৰিকেট আগতে পুৰণা সময়ত মানুহে গিলি দণ্ডা বুলি কৈছিল তো অকমান ক্ৰিকেটৰ নিচিনাই হয় দেখিবলৈ তেও 5 বছৰ বয়সত কি কৰিছিল Bismillah Khan played gilli danda near a pond in the ancient estate of Damrao in Bihar. So purana সময়ত তেও Damrao বুলি যিখন গাঁও আছিল বিহাৰৰ তেও তাত কি খেলিছিল গিলি দণ্ডা খেলিছিল He would regularly go to the nearby Bihariji temple to sing the Bhojpuri Chaita, at the end of which he would earn a big laddu weighing 1.25 kg, a prize given by the local Maharaja. তেও কি কৰিছিল তেওঁৰ ওচৰৰ যেটো বিহাৰীজি টেম্পল আছিল সেই বিহাৰীজি টেম্পলত তেও কি কৰিছিল হিহতৰ যেহেতু তেও বিহাৰ বিলং কৰিছিল তো তেওঁলোকৰ কি আছিল ভোজপুৰী চৈতা বুলি আছিল হেখন তেও টেম্পলত মন্দিৰত গৈ তেও হেখন গাইছিল আৰু তাৰ বিনিময়ত তেও কি পাইছিল তেও এটা লাড্ডু পাইছিল যেটো কিমান কেজি আছিল 1.25 কেজি আৰু এটো কি আছিল প্ৰাইজ আছিল গিভেন বাই দি লোকেল মহাৰাজা সেই সময়ত তেওঁলোকৰ যিজন লোকেল মহাৰাজা আছিল তেও কি কৰিছিল এই প্ৰাইজটো বিসমিল্লাহ খান তেওক দিছিলে আৰু তেও এটো পাই খুব ভাল পাইছিলে বিকজ এজন সৰু লৰাৰ কাৰণে কিমান বেছি মানে এটো ফুৰ্তিৰ কথা হ'ব পাৰে যে তেও কিবা এটা গাইছে গোৱাৰ পিছত তেও কি পাইছে এটা প্ৰাইজ পাইছে ফ্ৰম লোকেল মহাৰাজা তেওঁলোকৰ যিজন মহাৰাজা আছিল সেই সময়ত তো বহুত বছৰ পুৰণা কথা তো সেই সময়ত তেও সেই লোকেল মহাৰাজাজনৰ পৰা তেও কি পাইছিল এটা লাড্ডু গিফট হিচাপে পাইছিল This happened 80 years ago. So, itiar pra 80 বছৰ আগৰ কথা. And the little boy has traveled far to earn the highest civilian award in India, the Bharat Ratna. Etu 80-85 বছৰ আগৰ কথা. আৰু তেও সেই গাঁৱৰ পৰা আহি যে তেও কি কৰিলে the highest civilian award he got. তেও কি পাইছিলে আমাৰ কান্ট্ৰি যেটো আটাইতকৈ ডাঙৰ highest civilian award হৈছে হেতু হৈছে ভাৰত ৰত্ন. তেও ইয়াৰ পৰা একেবাৰে সৰুতে তেও গিলি দণ্ডা খেলিছিলে মন্দিৰত তেও হিহতৰ ভোজপুৰী চৈতা গাইছিলে তেও প্ৰাইজ পাইছিলে আৰু তাৰ পৰা আহি তেও কি পাইছিলে একেবাৰে তেও নিজৰ লাইফ টাইমত ভাৰত ৰত্ন তো হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডো পাইছিলে তেও কেনেকৈ ভাৰত ৰত্ন পাইছিলে তেওঁৰ জাৰ্নিটো কেনেকুৱা আছিলে আমি এইখিনি এতিয়া পঢ়িবলৈ পাম আই হোপ এইখিনি তোমালোকৰ এতিয়ালৈকে ক্লিয়াৰ হৈছে তো এতিয়া আমি তেওঁৰ হিষ্ট্ৰীটোৰ কথা ভালৰে পঢ়িবলৈ পাম
Born on 21st March 1916, Bismillah belongs to a well-known family of musicians from Bihar. So, Teo ketia janmo paisile when he was born on 21st March 1916. Maybe it's a question to malukor MCQ ahibo pare. Bismillah Khan belongs to a well-known family of musicians from Bihar. Teo কেনেকুৱা ফ্যামিলিৰ পৰা বিলং কৰে তেও মিউজিশিয়ান ফ্যামিলিৰ পৰা বিলং কৰে বহুত ওয়েল নন মিউজিশিয়ান ফ্যামিলিৰ পৰা বিলং কৰে আৰু তেও আছিল বিহাৰৰ His grandfather Rasul Baks Khan was the Shehnai Nawaz of the Bhojpur King's Court. তেও যেজন গ্র্যান্ডফাদার আছিল গ্র্যান্ডফাদার নাম কি আছিল Rasul Baks Khan. তেও Shehnai প্লেয়ার আছিল তেও শেহনাই নৱাজ বুলি কৈছিল বিকজ তেও ইমানে বেছি ভাল শেহনাই বজাইছিল মাস্টাৰ আছিল তো তেও যেজন গ্র্যান্ডফাদার আছিল তেও কি আছিল শেহনাই নৱাজ আছিল কোৰ আছিল ভোজপুৰ কিংছ কোৰ্ট তো ভোজপুৰ কিংছ কোৰ্টৰ তেও এজন শেহনাই নৱাজ আছিল His father Paigambar Bucks, the other paternal ancestors were also great Shehnai players. তো তেওঁৰ দেউতাক যিজনৰ নাম আছিল Paigambar Bucks, তেও কি আছিল এজন ভাল শেহনাই প্লেয়াৰ আছিল তো প্যাটাৰ্নেল এনসেস্টৰ মানে দেউতাকৰ ফালৰ যিখিনি তেওঁলোকৰ ৰিলেটিভস হয় সেইখিনি প্যাটাৰ্নেল এনসেস্টৰ বুলি কোৱা হয় তো বিসমিল্লাহ খান তেওঁৰ গ্ৰ্যান্ডফাদাৰৰ লগতে তেওঁৰ দেউতাকো কি আছিল ভাল এজন শেহনাই প্লেয়াৰ আছিল আৰু সেই কাৰণে তেও সৰুৰে পৰা কি হৈছিল বহুত বেছি শেহনাইৰ প্ৰতি এট্ৰাক্ট হৈছিল বহুত বেছি ভাল পাইছিল শেহনাই Next paragraph what ki koise the young boy took to music early in life jehetu teo eta musician family porai belong kore jot shehnai hokole bojaisile makor falor hok ba deutakor falor hok du fale teo horure pora shehnai bojwa dekhi ahisile he karone bahut kom boyohote ki korisile music tu teo mane ahi goisile aro music tu teo loisile nijor logot At the age of 3, when his mother took him to his maternal uncle's house in Benares, now Varanasi, Bismillah was fascinated watching his uncles practice the Shehnai. Teo jetia 3 বছৰ আছিল Bismillah khar jetia অকল 3 বছৰ আছিল teo মাকে কোট লৈ গৈছিল maternal uncle's house in Benares মানে মাকৰ ঘৰত মামাকৰ ঘৰত লৈ গৈছিল মাকৰ ফালৰ uncles হতৰ ঘৰত লৈ গৈছিল যত বিসমিল্লাহ খাতাও তেও কি দেখা পাইছিলে তেওৰ জিবিলাক আঙ্কলস আছিলে তেওলোকে কি বজাই আছিলে শেহনাই বজাই আছিলে আৰু হি ওয়াজ ফ্যাসিনেটেড ওয়াচিং আৰু তেও মানে চাই মানে বেছি ভাল পাইছিলে যে তেও পিছত কি কইলে শেহনাই হিকাৰ ইন্টাৰেষ্ট এটা দেখাইছিলে ঠিক আছে Soon Bismillah started accompanying his uncle Ali Bucks to the Vishnu temple of Benares where Bucks was employed to play the Shehnai তো তাৰ পিছত কি কৰিলে বিসমিল্লাহ খান তেও নিজৰ আঙ্কলৰ লগত তেও নাম আছিল আলী বাক্স আঙ্কল আলী বাক্সৰ লগত তেও কি কৰিলে বিষ্ণু টেম্পললৈকে যোৱাটো আৰম্ভ কৰিলে আৰু লাহে লাহে তেওঁৰ লগত কি কৰিলে শেহনাই বজাবলৈও আৰম্ভ কৰিলে ঠিক আছে আলী বাক্স would play the shehnai and Bismillah would sit captivating for hours on end so আলী বাক্স তেওঁৰ আঙ্কলে প্লে কৰি আছিল শেহনাই আৰু বিসমিল্লাহ খান কি কৰিছিল লগতে বহি He would sit captivated for hours on end মানে for a long time without stopping যে খুৰাকে মামাকে যেহেতু কি বজাই আছিল শেহনাই বজাই আছিল শেহনাই বজোৱা দেখি বিসমিল্লাহ খান একেবাৰে ঘন্টা ধৰি মানে শুনিয়ে থাকিব পাৰিছিল উইদাউট ইভেন টেকিং ব্ৰেক একো ব্ৰেক নলয় মানে তে শুনিয়ে থাকিব পাৰিছিল ইমানে বেছি তেও মানে শেহনাই শুনি ভাল পাইছিল Slowly he started getting lessons in playing the instruments and would sit practicing throughout the day So lahe lahe ki korile Bismillah kha teo lessons lobole arambho korile and sit practicing throughout the day gute din to practice koribole bohisile mane gute din to teo practice koribole ki korisile arambho korisile For years to come the temple of Balaji and Mangala Maya and the banks of the Ganga became the young apprentice's favorite haunts where he could practice in solitude তেও লাহে লাহে কি হৈছিল তেও বছৰ যেতিয়া লাগে তেও মানে প্ৰ্যাকটিস কৰি গৈ আছিল তেও ফেভাৰিট প্লেसेस কি আছিল প্ৰ্যাকটিস কৰা টেম্পল বালাজি মংলামায়া আৰু ব্যাংকস অফ গংগা তো বালাজি টেম্পল মংলামায়া টেম্পল আৰু গংগাৰ যিবিলাক ঘাট আছিল পাৰ আছিল তাতে গৈ তেও কি কৰিছিল
প্ৰেক্টিছ কৰিছিলে বিকজ তেওঁ তাত প্ৰেক্টিছ কৰি ভাল পাইছিলে কিয় ভাল পাইছিলে বিকজ তেওঁ সলিটিউডত মানে অকলে প্ৰেক্টিছ কৰিছিলে আৰু সেই কাৰণে তেওঁ তাত প্ৰেক্টিছ কৰি খুব বেছি ভাল পাইছিলে গতিকে আজিৰ এই ভিডিঅ'টোত মানে এইখিনি আছিলে আমি ইয়াৰ পিছৰ গোটেইখিনি ডিছকাশ্যন আমি নেক্সট ক্লাছেছ কেইটাত কৰিম আজিলে থ্যাংক ইউ